মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ। আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামৰণি অনুষ্ঠানস্থলীত উপস্থিত থাকে। মাৰ্ঘেৰিটা অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান কালিলৈৰ পৰা আৰম্ভ হ'ব। আজি মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানস্থলীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে এক বিশেষ অনুষ্ঠানত। অনুষ্ঠানত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, বিদ্যালয়খনৰ অধ্যক্ষ গায়ত্ৰী চৌধুৰী, মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত পৰীক্ষিত থৌদম আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ১৯৯২ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত নিৰ্মাণ কৰা স্থায়ী ভোজনালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। কালিলৈ ৭৫খন পতাকা উত্তোলনেৰে পাতনি মেলিব লগা কাৰ্যসূচীত স্মৃতি তৰ্পণ, ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ, সাংস্কৃতিক অনুষ্ঠান আৰু অন্তিম দিনা অনুষ্ঠিত হ'ব লগা মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়কৰ লগতে বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদে অংশগ্ৰহণ কৰিব। আৰু এনচিচি কেডেটবিলাকে অলপ থিয় হৈ দিলে মই ভাল পাম। আছে নেকি কোনোবা ভিতৰত? গুচি গ'ল না? একো নাই, হ'ব। মই ধন্যবাদ জনাইছোঁ আৰু মই বিশেষকৈ আমাৰ এই শিক্ষানুষ্ঠানৰ মুৰব্বী গায়ত্ৰী চৌধুৰী ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই শৃংখলাবদ্ধতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত গঢ়ি তোলাৰ বাবে এনচিচিৰ যোগেদি যিখিনি প্ৰয়াস কৰিছে নিশ্চিতভাৱে ফলপ্ৰসূ হ'ব। কাৰণ আমি সকলোৱে জানো শিক্ষানুষ্ঠান বুলি ক'লে শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা আৰু অনুশাসন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা, একাগ্ৰতা, শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ, এই সকলোবিলাক গুণৰ অধিকাৰী হ'ব লাগিব এখন শিক্ষানুষ্ঠান। শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক, এই তিনি শক্তিৰ মহামিলনে এখন শিক্ষানুষ্ঠানত শক্তিশালী ৰূপ ধাৰণ কৰাত সহায় কৰে। আৰু এই যাত্ৰাত শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, অনুশাসন, একাগ্ৰতা, শ্ৰদ্ধা, ভক্তি অত্যন্ত গুৰুত্বপূৰ্ণ। এইখিনি যদি নিষ্ঠাৰে আমি পালন কৰি চলিব পাৰোঁ তেতিয়া এই শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব। গতিকে জ্ঞান, বুদ্ধি, সহিষ্ণুতা, সংযমী আৰু একাগ্ৰতা, নিষ্ঠা, বুদ্ধিমত্তা, এই সকলোবিলাক মহাশক্তি আয়ত্ত কৰাৰ বাবে মহা অনুষ্ঠানটো হৈছে শিক্ষানুষ্ঠান। মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ উপলক্ষে মই এই বিদ্যালয় গঠন প্ৰক্ৰিয়াত যিসকল মহান মনীষীয়ে আত্মনিয়োগ কৰিছিল, যিসকলে পৃথিৱীত নাই, তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ প্ৰচেষ্টাত আজি এই বিদ্যালয়ে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সক্ষম হৈছে, মই সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ মাৰ্ঘেৰিটা অঞ্চলৰ ৰাইজৰ সহযোগত আগন্তুক দিনত এই বিদ্যালয়খনে ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় বুটলিবলৈ সক্ষম হ'ব। আৰু মোক আজি তেখেতসকলে যিখিনি মৰম চেনেহ দিলে তাৰ বাবে মই বিদ্যালয়ৰ সমূহ পৰিয়ালৰ সদস্যলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।